যে ইতিমধ্যে লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ জিকাই আহিলে তেতিয়াহ'লে নিৰ্বাচনৰ আগত যদি সিহঁতে ডিক্লেয়াৰ কৰিব পাৰে তেতিয়াহ'লে নিৰ্বাচনত কি প্ৰয়োজন বুলি আপুনি ভাবে? অখিল গগৈক বৰাকভেলীত কোনোবাই চিনি পায় নেকি? মইতো নাভাবোঁ যে বৰাকভেলীৰ ৰাইজে অখিল গগৈক চিনি পায়। লুৰিণজ্যোতি গগৈ, অখিল গগৈ বঙালী মানুহক গোটেই জীৱনটো গালি পাৰিলে। এতিয়া আকৌ বঙালী মানুহৰ অঞ্চলত আহি কি কথা ক'বলৈ আহিছে? গতিকে তেওঁলোকক ক'ব যে এইখন বৰাকভেলীত তেওঁলোকৰ কোনো প্ৰয়োজন নাই। তেওঁলোকে অসমত যিমানখিনি বেয়া কাম কৰিলে, মানুহক উচতাই আন্দোলন কৰালে, অসমখনক পিছ পেলাই লৈ গ'ল, সেই কামবিলাক বৰাকভেলীত কৰিব নালাগে আৰু বৰাকভেলীলৈ আহিবও নালাগে। এটা কথা উল্লেখ কৰিছিলে কালি যে ৰছিদ আহমেদ চৌধুৰী, কংগ্ৰেছৰ ৰছিদ আহমেদ চৌধুৰী জিকিলে ভাৰতৰ আইনমন্ত্ৰী হ'ব, এইটো কেনেকুৱা ভাবে আপুনি? চাওক, অলিক সপোন দেখাৰতো কোনো বাধা নাই। এতিয়া ভূপেন বৰা সপোন দেখাৰে গুৰু, আটাইতকৈ সপোন দেখাৰ যিটো ৰাজকুমাৰ সেইটো হৈ পৰিছে। এই সপোন দেখি থাকে। এইবাৰ মই কৈ থৈ গ'লোঁ যে কংগ্ৰেছে 30খন আসনো নাপায়, 30খন আসনো নাপায় যিটো দলে, তাৰ পৰা মন্ত্ৰী হ'ব। এইবিলাক কথা ভাবিব লাগে নেকি? এইবিলাক অলিক কল্পনাবিলাক ভাবিব নালাগে। বিজেপিৰ কাৰণে কৰিমগঞ্জ ধুবুৰী আৰু কৰিমগঞ্জ কি হ'ব? গোটেইকেইটাই আমি জিকিম। 14খন আসনে জিকিম আৰু 14খন চাওক, শিলচৰত অতি কমেও 4 লাখ ভোটত আমি জিকিম। কৰিমগঞ্জত 2 লাখ ভোটত জিকিম। মোৰ সমষ্টিত বেংগলী মানুহ আছে।